হেল্ল' বন্ধুসকল, কেনে আছে? আশা কৰোঁ নিশ্চয় আপোনালোক ভালে কুশলে আছে। বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। এয়া আমি গৈ আছোঁ ৰঙিয়া নৱোদয় জৱাহৰ নৱোদয় বিদ্যালয়লৈ। মোৰ ল'ৰা তাতে ছিট পাইছে, তাক থ'বৰ কাৰণে গৈ আছোঁ। আজি 18ত এডমিশ্যন হৈ গ'ল। আজি তাক হোষ্টেলত থ'ব লাগে, সেইকাৰণে আমি গোটেই পৰিয়ালটো গৈ আছোঁ। মই আপোনালোকক দেখাই আছোঁ। এয়া শৰাইঘাট ব্ৰিজ পাৰ হৈছোঁ আমি। বহুত দূৰ, আমাৰ ঘৰৰ পৰা প্ৰায় 80 কিলোমিটাৰ হ'ব ৰঙিয়ালৈ। আমি গৈ আছোঁ এতিয়া। আজি তাক ফাইনেলি হোষ্টেলত থৈ আহিম আৰু বেয়াও লাগিছে মনটো। সদায় বুকৰ মাজতে ৰাখিছিলোঁ, এতিয়া আৰু থৈ আহিব লগা মানে বুকুখন কঁপিও গৈছে। আমি গৈ আছোঁ। এয়া ফাইনেলি পালোঁ আহি। কাপোৰ কানি লৈ একেবাৰে আহিছোঁ তাক থ'বৰ কাৰণে। দেউতাক গৈছে, মই গৈছোঁ, বাইক গৈছে, গোটেইকেইটাই গৈছোঁ আৰু থ'বৰ কাৰণে। এয়া আমাক হেল্প কৰিবৰ কাৰণে আহিছে সিহঁতৰে হোষ্টেলৰ ল'ৰাবিলাকে। এখন ঠেলা লৈ আহিছে বেডিংখিনি নিব, কাৰণ আমি দাঙি লৈ গৈ আছোঁ যে সিহঁতৰ বেয়া লাগিছে দেখি। সেইকাৰণে ঠেলাখন আনি আমাৰ বস্তুখিনি সিহঁতে উঠাই লৈ গৈছে। মানে এইখিনি মিলাপ্ৰীতি দেখি ভালো লাগিছে, কাৰণ যিহেতু নিশ্চয় একতা আছে সিহঁতৰ মাজত। সেইকাৰণে আমাক প্ৰথম দিনা যোৱাৰ পিছতো যে নিব আহিছে বেডিংখিনি ঠেলা লৈ ষ্টুডেণ্টখিনিয়ে, ভালো লাগিছে মনটো। এয়া আৰু অন্য এটা ফেমিলি আমাৰ ওচৰৰে, সিহঁতৰ ল'ৰাটোৱেও ছিট পাইছে। দুইটাই একেলগে আমি থ'ব আহিছোঁ আজি। এয়া হোষ্টেল, বইজ হোষ্টেল ৰঙিয়া জৱাহৰ নৱোদয় বিদ্যালয় ৰঙিয়া বইজ হোষ্টেল। এয়া গেটতে সিহঁতে নমাই দিছে। ৰুম হোষ্টেল, প্ৰায় 40টামান ল'ৰা থাকে এটা হোষ্টেলত। এইটো বইজ হোষ্টেল, চব ক্লাছ 6, 7 আৰু 8ৰ ষ্টুডেণ্ট থাকে। এইটো ল'ৰাৰ হোষ্টেল হয়। ইয়াতে মোৰ ল'ৰা থাকিব আজিৰ পৰা আৰু। আল্লাই যদি ভালে কুশলে ৰাখে ক্লাছ 12লৈ বেটা থাকিব। আমি গ্ৰাউণ্ড ফ্ল'ৰত থকা নাই, গ্ৰাউণ্ড ফ্ল'ৰত চালোঁ, ইমান এটা তাৰ পচন্দ নহ'ল। সেইকাৰণে ফাৰ্ষ্ট ফ্ল'ৰলৈ গ'লোঁ আকৌ। সি ফাৰ্ষ্ট ফ্ল'ৰ পচন্দ কৰিছে, তাতেই থাকিম বুলি কৈছে। আৰু যিহেতু আমাৰ ওচৰৰ বহুতকেইটা ল'ৰা ছোৱালী আছে। এয়া জৱাহৰ নৱোদয় বিদ্যালয় কামৰূপ মেট্ৰ'। আমি মানে মেট্ৰ' হয়, সেইকাৰণে মেট্ৰ' হোষ্টেলত থাকিম আৰু কামৰূপ মেট্ৰ'। এয়া বেটা মোৰ, মনটো বেয়াও লাগিছে মোৰ তাৰ, কিন্তু উপায় নাই। পঢ়াৰ ক্ষেত্ৰত অকণমান এৰা ধৰা কৰিব লাগিব ল'ৰা ছোৱালীৰ ভৱিষ্যত বনাবৰ কাৰণে। সদায় মুকৰ মাজত ৰাখিও লাভ নাই। আজিকালি ল'ৰা জানেই ন সকলোৱে। আৰু মেইন হ'ল মোবাইল। একদম ঘৰত মানে এনিটাইম ফোনটো লৈ থাকে, গেম খেলি থাকে। পঢ়াৰ প্ৰতি মানে ইণ্টাৰেষ্ট কমি গৈছে। এয়া দেউতাক আৰু মই, মোৰ মাজত সি। বেয়াও লাগিছে, কি কৰিম আৰু উপায় নাই। মই তাৰ বেডখন ঠিক কৰি আছোঁ। এইখন বেড তাৰ, সি এখন বেড পাইছে। এইখন এয়া আমাৰ ওচৰৰে সাতগাঁও বুলি কয়, তাৰে ল'ৰা এজনে পাইছে। এই দুইটা কৈছোঁ একেলগে থকা ওচৰৰ যিহেতু, এয়া বাপেকে মৰম কৰিছে। আমি এতিয়া যামগৈ আৰু। তাক থ'লোঁ, বেয়া লাগিছে, দুখো লাগিছে যে বায়েক হয়। চবৰে মানে অলপ মানে মনবিলাক সেমেকি উঠিছে আৰু, যিহেতু কোনোদিন তাক আমি এৰা নাছিলোঁ। বুকৰ মাজত লৈ ডাঙৰ কৰিছোঁ। মোৰ লগতে সি ৰাতি শুইছিলে। দুখো লাগিছে, কি কৰিম উপায় নাই আৰু। এই আমি ওলাই আহিলোঁ হোষ্টেলৰ পৰা গোটেই। আমি এতিয়া ঘৰত গুচি আহিম আৰু। বহুত বেয়া লাগিছে, মানে বহুত বেয়া লাগিছে। ওলাই আহিলোঁ ফাইনেলি আমি তাক থৈ, কিন্তু কি কৰিম উপায় নাই। ফাইনেলি ওলাই আহিছোঁ আমি। এইফালে ছোৱালী হোষ্টেলত যায়। বহুত বেয়া লাগিছে, বহুত বেয়া লাগিছে। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব, কমেণ্ট কৰিব। এয়া আমি আৰু ৰিটাৰ্ণ হৈছোঁ ঘৰলৈ।
এতিয়া মানে ছেকেণ্ড ছেটাৰডেহে লগ কৰিব দিয়ে, মানে অন্য দিনা লগ কৰিব নিদিয়ে। সেইকাৰণে আকৌ নেক্সট ছেটাৰডে আমি যাম তাক লগ কৰিব।